কৃষ্ণ জয় গুৰু শংকৰ বৃন্দাবন সেৱা আশ্ৰমৰ সৌজন্যত এইবেলি তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৬৬ সংখ্যক দৌলোৎসৱ উদযাপন কৰা হৈছে। এই তিনিদিনৰ ভিতৰত প্ৰথম দিনাখনে আছিলে আমাৰ যোৱাকালি অৰ্থাৎ ভাগৱত পাঠ মাংগলিক অনুষ্ঠানেৰে আমি আৰম্ভ কৰিছোঁ। আজি পতাকা উত্তোলন আৰু আমাৰ এই অঞ্চলৰ গাছবাৰী অঞ্চলৰ বৃন্দাবন অঞ্চলৰ কেইবাটি নামঘৰৰ সভাপতি সম্পাদকসকলক লৈ আমি এই পতাকা উত্তোলন কৰিছোঁ। ইয়াৰ পিছতে দহি হান্দি ভঙা অনুষ্ঠান কাৰ্যসূচী এটা আছিল, এইটো সফলৰূপে সমাপন হৈছে। ইতিমধ্যে আয়তীৰ নাম চলি আছে। এই নামৰ পিছতে আমাৰ হোলী উৎসৱ হোলী গীত প্ৰদৰ্শিত হ'ব। তাৰপিছত নাগাৰা নাম আছে আৰু সন্ধিয়া আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা আছে। এই অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা আহি আমাৰ কণ মইনাসকলে ইয়াত আধুনিক নৃত্য পৰিৱেশন কৰিব। অহাকালি মুকলি ধৰ্মালোচনী সভা আছে। ইয়াত আমাৰ স্থানীয় বিধায়ক দিগন্ত কলিতা আমাৰ ভৱেশ কলিতাক আমন্ত্ৰণ জনোৱা আছে। তেখেতসকলে খুব সম্ভৱ আহিব বুলি আমি আশা কৰিছোঁ। ৰণেন্দ্ৰ নাৰ্জাৰীকো ইয়াতে আমন্ত্ৰণ জনোৱা হৈছে। আমি ভাবিছোঁ এই অঞ্চলৰ সকলো জাতি ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৱে সহায় সহযোগিতা আমি লাভ কৰিছোঁ আৰু আমি ভাবিছোঁ অনাগত দিনত আমি ইয়াতকৈ আকৌ অকণমান আড়ম্বৰপূৰ্ণভাৱে এই অনুষ্ঠানভাগী কৰাৰ আমি মানসিকতা লৈছোঁ। প্ৰথমটো কি আমাৰ ঐক্য শান্তি, এইটোৱে মেইন আমি মন্ত্ৰ বুলি লৈছোঁ। আমাৰ সংহতি, আমাৰ কোনো জাতি ভেদ কথাটো নাই। সকলো জাতিকে একত্ৰিত কৰি এটা বসন্ত উৎসৱ হিচাপে আমি পালন কৰি আহিছোঁ আৰু অনাগত দিনতো আমি ইয়াতকৈ আকৌ বিস্তৃত কাৰ্যসূচী কৰিম বুলি আমি মনস্থ কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ বৃন্দাবন সেৱা আশ্ৰমৰ সৌজন্যত এইবেলি তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৬৬ সংখ্যক দৌলোৎসৱ উদযাপন কৰা হৈছে। এই তিনিদিনৰ ভিতৰত প্ৰথম দিনাখনে আছিলে আমাৰ যোৱাকালি অৰ্থাৎ ভাগৱত পাঠ মাংগলিক অনুষ্ঠানেৰে আমি আৰম্ভ কৰিছোঁ। আজি পতাকা উত্তোলন আৰু আমাৰ এই অঞ্চলৰ গাছবাৰী অঞ্চলৰ বৃন্দাবন অঞ্চলৰ কেইবাটি নামঘৰৰ সভাপতি সম্পাদকসকলক লৈ আমি এই পতাকা উত্তোলন কৰিছোঁ। ইয়াৰ পিছতে দহি হান্দি ভঙা অনুষ্ঠান কাৰ্যসূচী এটা আছিল, এইটো সফলৰূপে সমাপন হৈছে। ইতিমধ্যে আয়তীৰ নাম চলি আছে। এই নামৰ পিছতে আমাৰ হোলী উৎসৱ হোলী গীত প্ৰদৰ্শিত হ'ব। তাৰপিছত নাগাৰা নাম আছে আৰু সন্ধিয়া আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা আছে। এই অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা আহি আমাৰ কণ মইনাসকলে ইয়াত আধুনিক নৃত্য পৰিৱেশন কৰিব। অহাকালি মুকলি ধৰ্মালোচনী সভা আছে। ইয়াত আমাৰ স্থানীয় বিধায়ক দিগন্ত কলিতা আমাৰ ভৱেশ কলিতাক আমন্ত্ৰণ জনোৱা আছে। তেখেতসকলে খুব সম্ভৱ আহিব বুলি আমি আশা কৰিছোঁ। ৰণেন্দ্ৰ নাৰ্জাৰীকো ইয়াতে আমন্ত্ৰণ জনোৱা হৈছে। আমি ভাবিছোঁ এই অঞ্চলৰ সকলো জাতি ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৱে সহায় সহযোগিতা আমি লাভ কৰিছোঁ আৰু আমি ভাবিছোঁ অনাগত দিনত আমি ইয়াতকৈ আকৌ অকণমান আড়ম্বৰপূৰ্ণভাৱে এই অনুষ্ঠানভাগী কৰাৰ আমি মানসিকতা লৈছোঁ। প্ৰথমটো কি আমাৰ ঐক্য শান্তি, এইটোৱে মেইন আমি মন্ত্ৰ বুলি লৈছোঁ। আমাৰ সংহতি, আমাৰ কোনো জাতি ভেদ কথাটো নাই। সকলো জাতিকে একত্ৰিত কৰি এটা বসন্ত উৎসৱ হিচাপে আমি পালন কৰি আহিছোঁ আৰু অনাগত দিনতো আমি ইয়াতকৈ আকৌ বিস্তৃত কাৰ্যসূচী কৰিম বুলি আমি মনস্থ কৰিছোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে ২৪ ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।